ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ উদ্যোগত আমি একেলগে 53টা ঠাইত এই ধৰণে ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। আমাৰ লক্ষ্য যে আজিৰ দিনটোৰ ভিতৰত অতি কমেও 6-7 হাজাৰ ইউনিট ব্লাড আমি ডনেট কৰিম আৰু গোটেই অসমতে সেই ধৰণে ব্যৱস্থা কৰা হৈছে। আজি নলবাৰী জিলাতো 3টা এনেকুৱা ব্লাড ডোনেশ্যন কেম্প হৈছে। নলবাৰী সমষ্টিৰ ব্লাড ডোনেশ্যন কেম্পটো মই নিজে ৰক্তদান কৰি শুভাৰম্ভণি কৰিলোঁ আৰু আমাৰ সকলোৰে লক্ষ্য হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাজৰ প্ৰতি যি মৰম দায়িত্ব আৰু দুখীয়া দৰিদ্ৰ মানুহৰ প্ৰতি যি সহায়ৰ এক ব্যৱস্থা বা মৰম তেওঁৰ আছিল, সেই ব্যৱস্থাটোক আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে এই কামসমূহ কৰি থাকিব লাগিব আৰু সেইকাৰণে আমি আজিৰ দিনটোত একেলগে গোটেই অসমতে ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ। নিশ্চয়কৈ আজিৰ দিনটোত আমাৰ বহু বেছিয়ে ৰক্তদান কৰিবলৈ আহিব, কিন্তু আমাৰ ষ্ট'ৰেজ কেপাচিটি প্ৰায় 6-7 হাজাৰ ইউনিট ষ্ট'ৰেজ কেপাচিটি আমাৰ গভৰ্ণমেণ্ট ব্লাড বেংকবিলাকত আছে। গতিকে সেইখিনিলৈকে আমি দিম যিখিনি ষ্ট'ৰেজ কেপাচিটিত আছে। যেনেকৈ নলবাৰীতে আমি 300তকৈ বেছি ব্লাড ষ্ট'ৰ কৰিব নোৱাৰোঁ, গতিকে 300 ইউনিটলৈকে দিম আৰু যিখিনি অতিৰিক্ত মানুহ আহিব তেওঁলোকৰ নামসমূহ তালিকাভুক্ত কৰি ৰাখিম আৰু ভৱিষ্যতে প্ৰয়োজন অনুসৰি তেখেতসকলে দি গৈ থাকিব। গতিকে আমাৰ সকলোৱে এই ধৰণে ৰক্তদানৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু দুখীয়া মানুহক বা অভাৱীজনক আৰ্তজনক সহায় কৰাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা আজি ইয়াৰ পৰা শুভাৰম্ভণি। 53 বছৰীয়া ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি 53 স্থানত কৰিছোঁ আৰু সকলো স্থানতে এনেকৈ 100, 150, 200, আনকি গুৱাহাটীত আমি খানাপাৰা ফিল্ডত একেলগে 500 ইউনিট ব্লাড ডনেট কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তাতো ৰাতিপুৱাৰ পৰা কেম্প আৰম্ভ হৈছে। গতিকে মই ভাবোঁ যে এই আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু তেখেতৰ কামসমূহৰ মাজেৰে তেখেতক জীয়াই ৰখাৰ প্ৰচেষ্টা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।